कृष्णाय वासुदेवाय देवकी नंदनाय च नंदगोपाकुमाराय गोविन्दाय नमो नमः। शंकर गुरु माधव गुरु इलाह राम गुरु शंकर गुरु माधव गुरु इलाह राम साक्षात् परब्रह्म तस्मै श्री गुरु नमः। আজি বহুত দিন বিৰতিৰ পিছত নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি ভাগ নম্বৰ আমি আজি 179 নম্বৰত আহি উপনীত হৈছো। শিক্ষাৰ্থী সমস্ত বিভিন্ন কাৰণত বিভিন্ন সমস্যাৰ ফলত আমি প্ৰায় 2-2.5 মাহ আমি এই ভাগত এই ঘোষাভাগী পাঠ আৰু ব্যাখ্যাৰ পৰা বিৰত আছিলো। আজি পুনৰ আগবাঢ়িছো আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি। সাধু সমস্ত আজি আমাৰ নামঘোষা পুথিভাগী এই ভাগ নম্বৰ 179 নম্বৰত আমি ঘোষা নম্বৰ দুভাগ আগবঢ়াম। সেয়াই হৈছে ঘোষা নম্বৰ 540 আৰু 541। আহক এই ঘোষা নম্বৰ দুভাগীৰ দ্বাৰাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই বিশ্ববাসী মনুষ্যলৈ নৰদেহা তৰণৰ কি উপায় দিছে। আহক তেন্তে পলম নকৰি আমি ঘোষা ভাগীলৈ আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ তনু বুৰি আছে নাহি কে জ্ঞান তনু বুৰি আছে নাহি কে জ্ঞান। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই ঘোষাৰ দ্বাৰাই সমস্ত মনুষ্য ঈশ্বৰ সাধনৰ উপায় ব্যক্ত কৰি কৈছে, হে কৃষ্ণ হে নাথ, অৰ্থাৎ দৈৱকী নন্দন কৃষ্ণই আমাৰ সৰ্বস্ব হয় নাথ। আমার পিতা মাতা সমস্ত দৈবকী নন্দন দেव সেই কৃষ্ণক কৈছে, হে কৃষ্ণ নাথ, পৰিত্ৰাণ কৰা
মোৰ তনু নাও উৰি আছে। এই মনুষ্য দেহাটোক এখন নাৱৰ লগত মোৰ অকণো জ্ঞান নোহোৱা হৈছে। ভৱ সাগৰখনক এখন পাৰাপাৰহীন সমুদ্ৰৰ লগত তুলনা কৰিছে। মনুষ্য শৰীৰ এই সমুদ্ৰৰ নৌকা। এই নৌকালৈ জীৱাই ৰাম নাম ৰত্নৰ ব্যৱসায় কৰিবলৈ আহে। এখন নৌকা যিদৰে তলৰ ফালৰ পৰা ডুবি আহি মাছ সমুদ্ৰত সম্পূৰ্ণ তল যায়, তেনেকৈ মনুষ্য শৰীৰ নৌকাও নানা বিষয় ভোগা শক্তিক লোভ মোহৰ ভৰত ভৱ সাগৰত তল যাবলৈ ধৰে। দিনে দিনে আয়ুক্ষয় হৈ যায়। এই মনুষ্য শৰীৰ নৌকা লাহে লাহে ডুব গৈ এদিন সঁচাকৈ কালৰ গৰ্ভত লীন যাব। মায়া সজ্জাত নিদ্ৰামগ্ন জীৱই আয়ু পাঠ হোৱাৰ গমকে নাপায়। কিন্তু গোবিন্দৰ কৃপাত জীৱই যেতিয়া চেতন পায়, তেতিয়া পৰমেশ্বৰৰ চৰণত শৰণ লৈ ভক্তি আচৰণ নিদ্ৰাত পৰি থকা জীৱসমূহক এনেদৰে প্ৰাৰ্থনা জনোৱাৰ নিৰ্দেশ দেখুৱাই মাধৱদেৱে কৈছে, হে কৃষ্ণনাথ, মোক পৰিত্ৰাণ কৰা। কিয়নো মোৰ দেহ নৌকা ইতিমধ্যেই এফালৰ পৰা অকালতে এফালৰ পৰা ডুবি আহিছে, মোৰ জ্ঞানেই নাই। ভৱ সাগৰত পৰি হৰাইনো চেতন, কৰা দয়া কৃপা কৰা দয়া কৃপা তোমাৰ চৰণে শৰণ দিয়া মোক দিয়া প্ৰভু মোক কোনদিনা কাল ধুমুহাই মোৰ দেহ নৌকাত অকালতে ডুবাব মই কব নোৱাৰো। এতেকে তোমাৰ বাহিৰে মোক এই সংকটত পৰিত্ৰাণ কৰোতা আন গুৰু নাই। গুৰুজনাই এইদৰে জগতলৈ ভক্তিৰ আৰ্হি প্ৰচাৰ কৰি থৈ গৈছে। সমস্ত আমি ঘোষা নম্বৰ 541লৈ আগবাঢ়িছো। নাম ধন দিয়া মোকে
কিনা বনমালী দাখ পাই মন থাকো হরানি দাখ পাই মন ঠাকুরানী হে বনমালী মোক তোমাৰ নাম ধন দি কিনি দিবা তুমি মোক তোমাৰ দাস ৰূপে পায়ো কিয় নোলোৱা ই তোমাৰ কেনে ঠাকুৰানী একান্ত ভকতসকলে সদায় ভগৱানৰ চৰণত দাস ৰূপে থাকিবলৈ বিচাৰে ভক্তৰ বাবে ভগৱন্তৰ নামেই একমাত্ৰ অমূল্য ধন একান্ত ভক্তৰ মনত প্ৰভুৰ দাস দয়াৰ ঠাকুৰ ভক্তই নিজক কায় বাক্য মনে প্ৰভুৰ চৰণত উৎসৰ্গা কৰি তাৰ বিনিময়ত কেৱল প্ৰভুৰ নাম ভিক্ষা কৰাই একমাত্ৰ কাম কিয়নো হৰি নামে হৰি নামে হৰি নামে গতি হৰি নাম ভকতৰ কেৱল ভক্তি হৰি নামে একমাত্ৰ ভকতজনৰ ভক্তি বুলি কৈছে কিন্তু আমি কি কৰিছো নামৰ ধনত দিয়া মুখে কিনা বনমালী দাখ পাই নোলোৱা কেৱল ঠাকুৰানী বুলি মুখস্থ কৰি গাই কিন্তু আমি নামৰ ধনৰ প্ৰতি ধাৱমান হৈছোনে নাই হোৱা আমি বিষয়ৰ ভোগ বিলাস ঐশ্বৰ্য বিভূতিৰ পিছত ধাৱমান হৈছো আনকি ভকত সকলোকো একাংশ দেখা যায় কেৱল ধনৰ পিছতেই দৌৰি ফুৰে আৰু যিজনে ধন ব্যয় কৰি তেখেতক শুশ্ৰূষাত ব্ৰতী হয় তেওঁৰ প্ৰতি আকৃষ্ট আৰু দয়াৰ ভাৱ অধিক দেখিবলৈ পোৱা যায় এই ঘোষাৰ মহাপুৰুষজনাই ভক্তি প্ৰয়াসী একান্ত ভক্তসকলৰ দাস ৰূপে ভক্তি নিবেদন আৰ্হি দেখুৱাইছে অতি আপোনতাৰ দাবী তুলি কৈছে হে প্ৰভু হে কৃপাৰ ঠাকুৰ মই তোমাৰ চৰণত বৃক্ষই গৈছো কেৱল তোমাৰ নাম ধনত বাহিৰে আন একো স্বৰ্গ সুখ ভোগ মুক্তি বৈকুণ্ঠ মোক নালাগে তথাপি যদি তুমি মোক কিনি নোলোৱা তোমাৰ ঠাকুৰ নাম ক'ত থাকিব কৃষ্ণ কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ হরি রাম শৰণীয় ভক্তসকলে এই আৰ্হিৰে ভগৱন্তৰ চৰণত নিজক বৃত্তি কৰিব লাগে এয়াই ঈশ্বৰৰ সাধন মূল দেখালো নমস্কাৰ আজি আমি ভাগ নম্বৰ 179 ইয়াতে সামৰিছো পুনৰ আমি লগ পাম আগন্তুক ভাগ নম্বৰ 180 নতুন ৰূপত নতুন তত্ত্ব কৃষ্ণ আজিলৈ আহোঁ অহাৰ আগতে এতিয়া আমি আপোনালোকৰ আগত কম অনুৰোধ আছে যিসকলে নামগ্ৰাহী সেইসকলে নিশ্চয়কৈ আমাৰ এই MBS ক্ৰিয়েশ্যন
যদি চাই আছে প্ৰথমবাৰৰ কাৰণে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যিসকলে ফেচবুকৰ দ্বাৰাই দৰ্শন কৰিছে তেওঁলোকৰ প্ৰতি মোৰ নিবেদন যে তেওঁলোকৰ দৰে আৰু বন্ধু বান্ধৱসকলে এই ভক্তিৰ তত্ত্বসমূহ পাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অন্তত কেনে পালে কমেণ্ট আৰু লাইকৰ দ্বাৰাই জনাব। কৃষ্ণ আজিলৈ আমি জয় জগতগুৰু শ্ৰীমন্ত শংকৰ মাধৱ।